টাইমিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। ৱাকফ সংশোধনী আইনৰ বিৰোধিতাৰে এতিয়া সমগ্ৰ দেশজুৰি মুছলমানে প্ৰতিবাদ অব্যাহত ৰাখিছে। কিন্তু তাৰ মাজতে আৰছাদ মাদানীয়ে এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। ৰাজপথত এতিয়াৰ পৰা মুছলমানে নকৰে প্ৰতিবাদ, তাৰ পৰিৱৰ্তে ন্যায়ালয়ৰ কাষ চাপিব, আদালতৰ মজিয়াত আইনী যুঁজ প্ৰদান কৰিব আৰছাদ মাদানী আৰু মুছলমান দল সংগঠনে। এটা ডাঙৰ ঘোষণা কৰা পৰিলক্ষিত হৈছে। এইটো গুৰুত্বপূৰ্ণ খবৰ টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ। ৱাকফ আইনৰ বিৰোধিতাৰে জমিয়ত উলেমা হিন্দে এক প্ৰকাৰ ডাঙৰ ঘোষণা কৰা পৰিলক্ষিত হৈছে। ৱাকফ আইনৰ বিৰুদ্ধে দেশ কঁপাই আছে মুছলমানে, আৰু তাৰ মাজতে আৰছাদ মাদানীয়ে বিজেপি চৰকাৰক দিছে তীব্ৰ প্ৰত্যাহ্বান। এতিয়াৰ পৰা মুছলমান দল সংগঠনে, মুছলমান জনতাই ৰাজপথত প্ৰতিবাদ নকৰে। জমিয়ত উলেমা হিন্দ আৰু মুছলমানে ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰাৰ বিপৰীতে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আদালতৰ মজিয়াত ন্যায়িকভাৱে চৰকাৰৰ বিৰুদ্ধে দিব যুঁজ। ন্যায়ালয়ৰ কাষ চাপিব মুছলমান দল সংগঠন। 7 এপ্ৰিলত ৱাকফ আইনৰ বিৰুদ্ধে আবেদন দাখিল কৰিছিল জমিয়ত উলেমা হিন্দে। ৱাকফ আইনৰ বিৰুদ্ধে জাগিছে সকলো মুছলমান, আৰু সমগ্ৰ দেশজুৰি প্ৰতিবাদত কঁপি থকাৰ সময়ছোৱাতেই সমগ্ৰ দেশৰ লগতে অসমো কঁপিছে প্ৰতিবাদত। আৰু তেনে পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গৈছে এতিয়া জমিয়ত উলেমা হিন্দৰ নেতা আৰছাদ মাদানীয়ে মন্তব্য প্ৰকাশ কৰিছে যে এতিয়াৰ পৰা ৱাকফ সংশোধনী আইনৰ বিৰুদ্ধে ৰাজপথত প্ৰতিবাদ সাব্যস্ত নকৰে মুছলমানে। ৰাজপথ কঁপাই প্ৰতিবাদ সাব্যস্ত কৰাৰ যি হুংকাৰ দিয়া হৈছিল, সেই হুংকাৰ কিছু ক্ষেত্ৰত এতিয়া আৰছাদ মাদানীৰ নতুন সিদ্ধান্তৰ পাছত কমিব, কিয়নো ৰাজপথ কঁপাই কৰা আন্দোলন সমান্তৰালকৈ চলিব। এতিয়া এই আন্দোলনতকৈ ফলপ্ৰসূ হ'ব ন্যায়িক যুঁজ। এই কথা ইতিমধ্যে সুস্পষ্টকৈ উল্লেখ কৰিলে জমিয়ত উলেমা হিন্দৰ নেতা আৰছাদ মাদানীয়ে। ৱাকফ আইনক লৈ আৰছাদ মাদানীৰ ডাঙৰ ঘোষণা। ৰাজপথত প্ৰতিবাদ নকৰে মুছলমানে, আইন বাতিলৰ দাবীত কাষ চাপিব আদালতৰ, আৰু ন্যায়িক যুঁজ দিব আদালতৰ মজিয়াত মুছলমান দল সংগঠনে। কেৱল ৰাজপথত শ্লোগান দিলেই নহ'ব, আদালতৰ মজিয়াত ন্যায়িকভাৱে যুঁজ দিবও লাগিব বুলি মন্তব্য প্ৰকাশ কৰিলে আৰছাদ মাদানীয়ে। এটা ডাঙৰ খবৰ এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক জনাই আছোঁ। ৱাকফ আইনৰ বিৰুদ্ধে জমিয়ত উলেমা হিন্দৰ ডাঙৰ ঘোষণা। ৱাকফ আইনৰ বিৰুদ্ধে দেশ কঁপাই আছে মুছলমানে, কিন্তু তাৰ মাজতে আৰছাদ মাদানীয়ে এটা নতুন মন্তব্য কৰিছে, এটা ডাঙৰ মন্তব্য কৰিছে, য'ত সুস্পষ্টকৈ উল্লেখ কৰা হৈছে যে কেৱল ৰাজপথ কঁপাই প্ৰতিবাদ কৰিলেই নহ'ব, মুছলমান দ্বাৰস্থ হ'ব লাগিব আদালতৰ, আৰু আদালতত ন্যায়িক যুঁজো সমানে সমানে দিব লাগিব বুলি মন্তব্য প্ৰকাশ কৰিলে আৰছাদ মাদানীয়ে। আৰু আৰছাদ মাদানীৰ এই মন্তব্যৰ পাছতে দেখিবলৈ পোৱা গৈছে সৰ্বত্ৰে প্ৰতিবাদৰ জোৱাৰ আৰু অধিক বৃদ্ধি পাইছে। প্ৰতিবাদৰ সমান্তৰালকৈ এতিয়া আইনী যুঁজৰ বাবেও মুছলমান দল সংগঠন সাজু হৈছে। ৱাকফ সংশোধনী আইনৰ বিৰুদ্ধে ইতিমধ্যে 7 এপ্ৰিলত আবেদন দাখিল কৰিছিল জমিয়ত উলেমা হিন্দে, আৰু জমিয়ত উলেমা হিন্দৰ নেতা আৰছাদ মাদানীয়ে এতিয়া প্ৰতিবাদৰ সমান্তৰালকৈ আইনী যুঁজ দিব বুলি মন্তব্য প্ৰকাশ কৰা খবৰ এই মুহূৰ্তত আহি পৰিছে। সমগ্ৰ দেশজুৰি হোৱা প্ৰতিবাদৰ কেতবোৰ দৃশ্যাংশ এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক দেখুৱাই আছোঁ। ৱাকফ আইনৰ বিৰুদ্ধে দেশ কঁপাই আছে সমগ্ৰ মুছলমানে, আৰু তাৰ মাজতে আৰছাদ মাদানীৰ বিজেপি চৰকাৰক তীব্ৰ প্ৰত্যাহ্বান। আদালতৰ মজিয়াত আইনী প্ৰক্ৰিয়াৰে চৰকাৰৰ বিৰুদ্ধে যুঁজ দিব আৰছাদ মাদানী সহ জমিয়ত উলেমা হিন্দ আৰু অন্যান্য মুছলমান সংগঠনে। অন্যান্য মুছলমান সংগঠন আৰু সৰ্বসাধাৰণ মুছলমান জনতাক এতিয়া ৱাকফ সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ সন্দৰ্ভত আৰছাদ মাদানীয়ে এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে, য'ত আৰছাদ মাদানীয়ে সুস্পষ্টকৈ উল্লেখ কৰিছে যে ৱাকফ সংশোধনী আইন বাতিল কৰিবলৈ হ'লে কেৱল ৰাজপথত চিঞৰি চিঞৰি প্ৰতিবাদ কৰিলেই নহ'ব, ৰাজপথ কঁপাই দেশ কঁপাই প্ৰতিবাদ কৰিলেই নহ'ব, সমানে সমানে চলাব লাগিব আইনী প্ৰক্ৰিয়া, আৰু আইনী যুঁজ দিবলৈ এতিয়া আৰছাদ মাদানী সাজু হৈছে।
সকলো মুছলমান দল সংগঠনক একত্ৰিত হোৱাৰ আহ্বান আৰু সমান্তৰালকৈ এতিয়া 7 এপ্ৰিলৰ দিনটোতেই আবেদন দাখিল কৰিছে আৰু ৰাজপথত প্ৰতিবাদ কৰাৰ বিপৰীতে আইনী প্ৰক্ৰিয়াৰে আদালতৰ মজিয়াত ৱাকফ সংশোধনী আইনৰ বিৰুদ্ধে যুঁজ দিবলৈ আৰছাদ মাদানী সহ মুছলমান দল সংগঠন সাজু হৈ উঠিছে।